চামগুৰিত পুনৰ সংঘটিত হৈছে এক চুৰিকাণ্ডৰ ঘটনা। চামগুৰিৰ গেন্ধেলি বেবেজিয়াৰ দীপ্তিমা ফুকন নামৰ মহিলাগৰাকীৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে সংঘটিত কৰিলে চুৰিকাণ্ড। চোৰে লুটি নিলে 10-12 লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰৰ লগতে বহুতো মূল্যৱান সা-সামগ্ৰী। চুৰি কৰাৰ সময়তে চোৰে ঘৰত অমলেট আৰু ভাত বনাই খাই যোৱাৰ সন্দেহ গৃহস্থৰ। উল্লেখ্য যে 29 তাৰিখে দীপ্তিমা ফুকনে ঘৰত তলা মাৰি জীয়ৰীৰ ঘৰলৈ গৈছিল। তাৰ পিছত 30 তাৰিখে ৰাতি ঘৰত আহি গম পায় চুৰিকাণ্ডৰ ঘটনাটো। 30 তাৰিখে নিশাই আৰক্ষী উপস্থিত হৈ চুৰিকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত কৰণ হেণ্ডিক নামৰ এজন যুৱকক আটক কৰিছে। চামগুৰি গেন্ধালি বেবেজিয়া। আপোনাৰ নামটো? মোৰ নামটো দীপ্তিমা ফুকন। আপোনাৰ ঘৰত চুৰিকাণ্ড হৈছিল? হয়, চুৰ হৈছে। কালি ৰাতি মই নাছিলোঁ, মই চেলাইন ল'বলৈ ডক্টৰৰ ওচৰত গ'লোঁ। ছোৱালী ঘৰত থাকিলোঁ, ৰাতি আগে পিছে মই এনেকৈ যাওঁ, থাকিলোঁ। তাৰপিছত ক'ব নোৱাৰোঁ চুৰ হৈছে বুলি। আবেলি সময়ত মই আকৌ চেলাইন ল'ব লাগে, ঘৰলৈ আহিছোঁ কিবা এটা নিবলৈ। তেতিয়া নিব আহোঁতে দেখিছোঁ গোটেই তলা চলা ভঙা, চুৰ কৰি লৈ গ'ল কালি ৰাতি। মোৰ এনে সোণৰ ভিতৰত মোৰ 4ডাল চেইন আছিলে, কাণফুলি দুযোৰ আৰু সৰু বেবীৰ কাণফুলি এযোৰ, বেবীৰ চেইন এডাল আৰু হীৰাৰ আঙঠি এটা আছিল আৰু 2টা এনে সোণৰ আঙঠি। অলমষ্ট 4টা সোণৰ, কিন্তু এটাত হীৰা আছিলে। কি কৈছে? 10-ৰ পৰা 12ৰ ভিতৰত হ'ব। সন্দেহ ওচৰৰ ল'ৰা এটা ইতিমধ্যে চুৰ হৈ আছে, বহুত চুৰ হৈছে। আগতে মানে সেই 3-4 মাহৰ আগত চুৰ কৰিছে, আকৌ এমাহ আগত চুৰ কৰিছিলে। আমাৰ নামঘৰৰ শৰাই আৰু তালযোৰ লৈ গ'ল। মই সেইখিনি মই দান কৰিলোঁ, মানে নামঘৰত শৰাইখন দান কৰিলোঁ। চুৰ কৰাৰ কাৰণে নামঘৰত নাই কাৰণে বেয়া লাগিল, মই দান কৰি দিলোঁ। আকৌ সিদিনাখন আমি বিয়াটো ওলাইছে, ল'ৰাটো চুৰ কৰি থাকে। মোৰ বৰজনাৰ ঘৰৰ পৰা, শাহু শহুৰৰ ঘৰৰ পৰা কাঁহী বাতি এযোৰ চুৰ কৰিছে। আকৌ ওচৰৰ মানুহৰ কাঁহী বাতিবিলাক চুৰ কৰে। পুলিচে সেই ল'ৰাটোকে মই সন্দেহ কৰি দিছোঁ, নাম দিছোঁ। তাৰ নাম কৰণ হেণ্ডিক। তাৰ ঘৰ মোৰ বৰজনাৰ মুখে মুখে অকণমান আগলৈ। হয়, চামগুৰি আমাৰ ঘৰৰ ওচৰতে। চিচিটিভি কেমেৰাটো মানে পিছফালে দি আহিলে, আহি বাথৰুমেদি সোমাই পেলাই সি কেমেৰা চব লৈ গ'ল। চব কেমেৰা ভাঙি তাৰপাছতে হেৰিটো ৰেকৰ্ডিং মেচিনটো লৈ গ'ল, কেমেৰা লৈ গ'ল, গোটেইখিনি লৈ গ'ল। চব মনিটৰ চব লৈ গ'ল। আমলেট বনাই খাইছে। অকণমান ৰাইচ আছিলে কেৰাহীত, মই সেইটো পেলাব নহ'ল, গুচি গ'লোঁ। সেই ৰাইচখিনিৰ লগত আমলেট বনাই পেলাই খাইছে তেওঁলোকে। চব বনাই। হয়, আকৌ গেছ আছিলে মোৰ 3টা চুলা, এটা ইউজ কৰোঁ, 2টা ওপৰত, আৰু এটা গেছ নমাই আনি পেকিং কৰিছিলে, নিব নোৱাৰিলে। সম্ভৱ আজি নিব চাগে। ৱাশ্বিং মেচিনত হাত দিছে। তাৰপিছত টিভি, ডাঙৰ টিভি মোৰ 52 ইঞ্চ ডাঙৰ, সেইটো টিভিটো হাত দিছে। আৰু হেৰিটো নিয়া নাই, এচিটো নিয়া নাই, কিন্তু কি কৰি থৈছে নাজানো আৰু। এইটো সম্ভৱ আজি চাগে চান্স বিচাৰিছিলে। হয় হয় হয়, হয়, আহিছে, তেওঁলোক আহিছে, এজনক উঠাই নিছে। চামগুৰিৰ পৰা বিদ্যুৎ বৰাৰ ৰিপৰ্ট, এনি ভাৰত 24।